হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম। এইজোপা গছ আপোনালোকে চিনি পায়নে? বহুতে চিনি পায় আৰু বহুতে চিনিও নাপায়। এইজোপা গছক পচতীয়া গছ বুলি কয়। আমি অসমীয়া মানুহে এইজোপা গছৰ পাতৰ তৰকাৰী, ভাজি আৰু বিভিন্ন প্ৰকাৰে খাওঁ। এইজোপা গছৰ হিন্দীৰ নাম হ'ল নিৰ্গুণ্ডি পৌধা আৰু ইয়াক ইংলিছত হৰ্চছুছ ভিটেক্স বুলি কয়। একেবাৰে মেডিচিনেল প্লাণ্ট হয় এইজোপা। ফুলপাহ ইমান সুন্দৰ বেঙুনীয়া ৰঙৰ, চাওকচোন। আপোনালোকেতো জানেই মোৰ ফুল সজোৱাত খুব চখ। এই ফুলখিনিৰ মাজে মাজে এয়া পচতীয়া ফুলো গুজি দিছোঁ। পচতীয়া পাতবোৰ বেলপাতৰ নিচিনা দেখি সাধাৰণতে 3টা পাতেৰে ই গঠন হয়। আৰু পিছফালে চাওকচোন, পাতটোৰ বগা বগা নিচিনা হয় অলপ ৰংটো। এতিয়া মই এয়া শিঙি মাছৰ সৈতে পচতীয়া পাতৰ আঞ্জা এখন তৈয়াৰী কৰিম। ঠাণ্ডা দিনত জুই পোৱালে এই ছাইবিলাক মই বটলত এনেকৈ সংৰক্ষণ কৰি ৰাখোঁ। আৰু যেতিয়া এনেকুৱা ধৰণৰ শিঙি মাগুৰ মাছ লওঁ, তেতিয়া মই এই ছাইখিনিৰে মাছখিনি ভালকৈ মাৰি লওঁ। এয়া চাওক, ছাইখিনি দিয়াৰ লগে লগে মাছবিলাক মৰি গ'ল। এতিয়া চাফ চিকুণকৈ ধুই ল'লেও হ'ল, নিমখ দিব নালাগে তাত। অতিকে সহজ পদ্ধতি। পচতীয়া পাত বটিবলৈ প্ৰথমতে অলপ পানী দি ল'ব লাগিব, তেতিয়াহে বট খাব। পচতীয়া পাতখিনি মিক্সিত মিহিকৈ বটি লওঁ। এয়া চাওক, কিন্তু একেবাৰে মিহি হৈ নাযায় দেই। এই পাতখিনি চেকনি দি চাকি পেলাব লাগিব। অলপ খহটা খহটা নিচিনা হৈ থাকে। চেপি চেপি পেলাই তাৰ সীতাটো বাহিৰ কৰি উলিয়াই ল'ব। এইখিনি পেলাই দিব লাগিব এতিয়া। এয়া চাওক, ৰসখিনি উলিয়াই ল'লোঁ মই। এতিয়া এটা কেৰাহীত তেল দিলোঁ। তেলখিনিত গৰম হোৱাৰ লগে লগে মই নিমখ দিলোঁ। এইটো এটা টিপছ হয়। শিঙি মাগুৰ মাছ ভাজিলে এনেকৈ যদি তেলত আপোনালোকে নিমখ দি লৈ আগতীয়াকৈ, কেতিয়াও এই শিঙি মাছ বা মাগুৰ মাছ নুফুটে। দেখিছে, একদমেই ফুটা নাই। মাছ ভজা তেলতে কেইফুটমান নহৰু খুন্দি লৈ পেলাই এনেকৈ তেলত ফোৰণ দি ল'ব লাগিব। তাৰপিছত এই পচতীয়া ৰসখিনি দি দিলোঁ। ইয়াতে দিলোঁ অলপমান নিমখ, হালধি। এতিয়া এচামুচমান জিৰা গুড়ি দিছোঁ। জিৰা গুড়িটো তেলত নেভাজিলেও হয়, কাৰণ ৰেডিমেড কিনা জিৰা গুড়ি। ভালদৰে লৰাব লাগিব। উতল অহাৰ লগে লগে এয়া মই শিঙি মাছৰ টুকুৰাকেইটা দি দিলোঁ। তৰকাৰীখন পাক লগাৰ লগে লগে মই এয়া অলপমান জালুক দিলোঁ। আপোনালোকে জলকীয়াও দিব পাৰে। আপোনালোকে জানেনে বাৰু এই পচতীয়া পাতৰ উপকাৰিতা? জ্বৰ, কাহ, বিষ, গাউটছবিলাক যে হয় আমাৰ, ইউৰিক এচিড হয়, তাৰ বাবে আৰু হাঁপানিৰ কাৰণে যে অতি উত্তম এই পচতীয়া পাত। আমাৰ অসমত যে কি নেপায় নহয়নে? কিমান মেডিচিনেল গছ আছে আমাৰ অসমত, ভাবিবই নোৱাৰোঁ আমি। আজি যিহেতু মোৰ হাতত কলপাতখন আছেই, কলপাতততো খোৱাই নহয়, সেইকাৰণে ভাবিলোঁ আজি কলপাতত ভালদৰে ভাত সাজ খাম। সাধাৰণতে এই পচতীয়াৰ তৰকাৰীখন শিঙি, মাগুৰ, কাৱৈ মাছৰ লগত বেছিকৈ ভাল লাগে। শ'ল মাছৰ লগতো ভাল লাগে। আপোনালোকে পাৰিলে এনেকৈ একেবাৰে চিম্পুল তৰকাৰীখন এবাৰ বনাই খাই চাবচোন।
এই পচতীয়া পাতেৰে তৰকাৰী, ভাজি আৰু বিভিন্ন প্ৰকাৰে ৰান্ধি পেলাই খাব পাৰে। মই যে এই তৰকাৰীখন খাই পেলাই এৰিবই পৰা নাই, ইমান সোৱাদ লাগিছে খাই। মোৰ এই ভিডিঅ'টো চাই আপোনালোকে বহুমূলীয়া সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ থাকিল। আৰু এটা ইম্পৰ্টেণ্ট কথা চাওক, পচতীয়াৰ পাতৰ পৰা SCOP40 এয়া কেপচুলো বনাই দেখিছে। আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।